নমস্কাৰ। এই মুহূৰ্তত অসমৰ পতাকাখী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু PM কিষাণ আঁচনিত টকা নাপায়, সেইসকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মেৰা PM কিষাণ আবেদন ৰিজেক্ট কিয় হোৱা। তো আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ আবেদনখন কিয় ৰিজেক্ট হয় ইয়াৰ কাৰণ আপোনালোকক জনাই দিছোঁ। এইবোৰ কাৰণত আপোনালোকে PM কিষাণ আঁচনিৰ টকা নাপায়। 1 নম্বৰত কোৱা হৈছে গলত বেংক একাউণ্ট। তো যিসকল মানুহে নিজৰ বেংক একাউণ্টখন ভুলকৈ দিছে সেইসকল মানুহে নাপায়। তাৰপিছত 2 নম্বৰত কোৱা হৈছে বহিষ্কৰণ শ্ৰেণীকা অন্তৰ্গত আনা। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে সেই ক্ষেত্ৰতো PM কিষাণ আঁচনিৰ টকা আপোনালোকে নাপাব। 3 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড বেংক খাতে সে লিংক না হোনা। তো আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে সেই ক্ষেত্ৰতো PM কিষাণ আঁচনিৰ টকা নাপাব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে আবেদক কি আয়ু 18 বৰ্ষ से कम होना। তো আপোনালোকৰ বয়স যদি 18 বছৰতকৈ কম হয় সেই ক্ষেত্ৰতো PM কিষাণ আঁচনিৰ টকা পোৱাৰ বাবে আপুনি যোগ্য নহয়। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে PM কিষাণ EKYC না কাৰ্বনা। তো আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত EKYC নকৰে সেই ক্ষেত্ৰতো PM কিষাণ আঁচনিৰ টকা নাপাব। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে BJPৰ ফালৰ পৰা মহিলাসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যদিহে নতুনকৈ আকৌ BJPৰ চৰকাৰ আহে মহিলাসকলে এইবোৰ সুবিধা লাভ কৰিব। 1 নম্বৰত কোৱা হৈছে অৰুণোদয়ৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি। 2 নম্বৰত কোৱা হৈছে 40 লাখ অন্তৰ্ভুক্তিৰে মহিলা উদ্যমিতা অভিযানৰ সম্প্ৰসাৰণ। বৰ্তমান লাভাৰ্থীক দ্বিতীয় পৰ্যায় হিচাপে 25,000কৈ টকা প্ৰদান। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই পৰ্যায়ক্ৰমে 3000কৈ টকা লাভ কৰিব। 1250কৈ টকাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে 3000কৈ টকা অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহতে লাভ কৰিব। তাৰপিছত SHG গোটৰ মহিলাসকলে দ্বিতীয় কিস্তি হিচাপে লাভ কৰিব 25,000কৈ টকা। আৰু যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000কৈ টকা পোৱা নাই সেইসকল মহিলাই আকৌ নতুনকৈ কৰিব পাৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন। তো আজি ইমানেই, ধন্যবাদ।